অভিমান তেওঁৱেই কৰে যিজনে তোমাক প্ৰকৃত ভাল পায়। কথাই কথাই কাজিয়া তেওঁ কৰে যিজনে তোমাক অনুভৱ কৰে। তুমি সুখী হৈ থকাটো তেওঁৱেই বিচাৰে যিজনে তোমাক সকলো সময়তে মিছ কৰে। ভালপোৱা বহুত কষ্টকৰ, তথাপিতো মানুহ ভাল পোৱাৰ পিছত দৌৰি থাকে। পৃথিৱী বহুত মায়াৰ, তথাপিও এই পৃথিৱীক এৰি এদিন যাবলগীয়া হয়। মৃত্যু ইমান যন্ত্ৰণাদায়ক, তথাপিও তাক বৰণ কৰিবলগীয়া হয়। এজনী নাৰীৰ সম্পৰ্কে কিছু কঠিন সত্য। আপোনাক মানসিক তৃপ্তি কোনে দিয়ে? আপোনাৰ স্ত্ৰী। আপোনাক শাৰীৰিক তৃপ্তি কোনে দিয়ে? আপোনাৰ স্ত্ৰী। আপোনাৰ ঘৰখন কোনে সজাই পৰাই ৰাখে? আপোনাৰ স্ত্ৰী। আপোনাৰ ঘৰখন কোনে পৰিষ্কাৰ কৰি ৰাখে? আপোনাৰ স্ত্ৰী। আপোনাৰ ঘৰলৈ অহা অতিথিক কোনে আপ্যায়ন কৰে? আপোনাৰ স্ত্ৰী। আপোনাৰ বৃদ্ধ মা দেউতাক কোনে সেৱা যত্ন কৰে? আপোনাৰ স্ত্ৰী। আপোনাক পিতৃ হোৱাত কোনে সাহায্য কৰে? আপোনাৰ স্ত্ৰী। আপোনাৰ ল'ৰা ছোৱালীক প্ৰাথমিক শিক্ষা কোনে দিয়ে? আপোনাৰ স্ত্ৰী। আপোনাৰ অসুস্থতাত কোন কাষত থাকে? আপোনাৰ স্ত্ৰী। আপোনাৰ স্ত্ৰীৰ লগত ভাল ব্যৱহাৰ কৰক। আপোনাৰ ভনী বা ছোৱালীৰ লগত সেইটোৱেই হ'ব যিটো আপুনি কৰে। আপুনি আনৰ ওপৰত আঙুলি তুলিলে চাব, আপোনাৰ 3টা আঙুলি আপোনাৰ নিজৰ ফালেই উঠিছে। সেয়ে আনক বিচাৰ কৰাৰ আগতে নিজকে 3বাৰ বিচাৰ কৰা উচিত। সপোন চাই থকা বন্ধ কৰা, কামটো আৰম্ভ কৰা। তেনেহ'লে চাবা আৰু সপোন নাথাকে, বাস্তৱ হৈ যাব। কোনোবাই দুখ বিচাৰে সংশোধন কৰাৰ বাবে আৰু কোনোবাই দুখ বিচাৰে অপমান কৰাৰ বাবে। যোগ্যতা বুলি ক'লে এতিয়া আমি এইটোকে বুজো, হয় টকা, নহয় সৌন্দৰ্য। জীৱনটো এনেই সৰু আৰু আমি অবাবত সময় নষ্ট কৰি জীৱনটো আৰু সৰু কৰি পেলাওঁ। এজনৰ অৱহেলা মানে জীৱনটো শেষ নহয়। তেওঁৰ বাবে তুমি মূল্যহীন হ'ব পাৰা, কিন্তু সকলোৰে বাবে নহয়। সুখত থকাৰ 2টা পদ্ধতি। পৰিস্থিতিক সলনি কৰি দিয়া, নহ'লে পৰিস্থিতি চাই নিজকে সলনি কৰি লোৱা। দুখ সহ্য কৰা মানুহবিলাক এদিন সুখী হ'বই, কিন্তু যিবিলাক মানুহে দুখ দিয়ে তেওঁলোক কেতিয়াও সুখী হ'ব নোৱাৰে। জীৱনত 5টা প্ৰশ্নই মানুহক সত্যৰ পথলৈ লৈ আনে। 1. মই কোন? 2. মই কেনেকৈ আহিলোঁ? 3. মই কি কৰা উচিত? 4. মই কি কৰি আছোঁ? 5. মই ক'ত যাব লাগিব? যাক তুমি সকলোতকৈ বেছি ভাল পাবা, গোটেই জীৱন লগত থাকিবলৈ বিচাৰিবা, তেওঁৱে তোমাক সকলোতকৈ আগতে এৰি গুচি যাব। দূৰৰ পৰা মানুহক বহুত সুখী যেন লাগে, কিন্তু তাৰ অন্তৰৰ কথা নুশুনালৈকে বুজা নাযায় যে তেওঁ কিমান সুখী। কাকো পোৱাৰ আশা নকৰিবা। নিজকে এনেকৈ তৈয়াৰ কৰা যাতে সকলোৱে তোমাক পাবৰ কাৰণে আশা কৰে। ৰক্তৰ সম্পৰ্ক থাকিলেই মানুহ আপোন হৈ নাযায়। যিয়ে বিপদৰ সময়ত ওচৰত থাকে তেওঁহে প্ৰকৃত আপোন। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডাষ্টবিন হ'ল মানুহৰ মন, কাৰণ মনটো সুন্দৰ হ'লে জীৱনটোৱেই সুন্দৰ হৈ যায়। জীৱনৰ সকলোতকৈ ডাঙৰ নাটক, হাঁহিবলৈ ইচ্ছা নকৰিলেও হাঁহিব লাগে আৰু ভালে নাথাকিলেও ভালে আছোঁ বুলি ক'ব লাগে। কি দুৰ্ভাগ্য, নাৰীৰ গৰ্ভত জন্ম লৈও আমি নাৰীক সন্মান কৰিবলৈ নিশিকিলোঁ। চকুৰ কান্দোন সকলোৱে দেখে, কিন্তু
মনৰ কান্দোন কোনেও দেখি নাপায়। যিয়ে মনৰ কান্দোন দেখা পায় তেওঁৱে তোমাৰ প্ৰকৃত বন্ধু। নিজে হাঁহিলে যিমান আনন্দ পোৱা যায়, কাৰোবাক হহুৱাব পাৰিলে তাতকৈ বেছি আনন্দ পোৱা যায়। জীৱনটো সহজ নহয়, জীৱনটো সহজকৈ বনাই ল'ব লাগে। কেতিয়াবা প্ৰাৰ্থনা কৰি, কেতিয়াবা অপেক্ষা কৰি, কেতিয়াবা ক্ষমা কৰি, আকৌ কেতিয়াবা এৰাই চলি। আপোন মানুহৰ পৰা পোৱা আঘাতবোৰে আমাক লাহে লাহে কঠিন আৰু জেদী কৰি তোলে। ভালপোৱা চিৰদিন জীয়াই থাকে, কেতিয়াবা কবিতা হৈ, কেতিয়াবা গল্প হৈ, কেতিয়াবা স্মৃতি হৈ, আৰু কেতিয়াবা চকুপানী হৈ। মিছাক বিলাই দিয়া যায়, কিন্তু প্ৰতিষ্ঠিত কৰা নাযায়। সত্য লুকুৱাই ৰখা যায়, কিন্তু বিলুপ্ত কৰা নাযায়। বহুত আঘাত পোৱাৰ পাছতো যিজন মানুহে চকুপানী লুকুৱাই হাঁহিব জানে, সেই মানুহজনে প্ৰতিটো সমস্যাকেই পৰাস্ত কৰি সফল হ'ব পাৰে। বুৰ্বক মানুহবিলাকে হয়তো বেলেগক বিৰক্ত কৰিব জানে, কিন্তু কাকো ঠগিব নাজানে। মূৰ্খ লোকৰ কাৰণে সমাজ কেতিয়াও বেয়া নহয়। সমাজ বেয়া হয় কিছু শিক্ষিত লোকৰ মূৰ্খৰ আচৰণৰ কাৰণে। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।